নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিশা মুক্তি কেন্দ্ৰৰ বাবে জাৰি কৰা হল এছঅপি এতিয়াৰ পৰা এছঅপি বা নীতি নিয়ম মানিহে নিশা মুক্তি কেন্দ্ৰ চলাব পাৰিব এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা আহিছে অসম চৰকাৰৰ ফালৰ পৰা সবিশেষ নিটকছৰ দৰ্শকৰ আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ 1 আগষ্টৰ পৰা নিশা মুক্তি কেন্দ্ৰক লৈ আহিছে নতুন এছঅপি কঠোৰ হৈছে এবাৰ অসম চৰকাৰ নিয়ম নামানিলে বন্ধ কৰা হ'ব নিশা মুক্তি কেন্দ্ৰ প্ৰতিটো সেন্টাৰ পৰিষ্কাৰ হ'বই লাগিব এই জৰুৰী নিৰ্দেশনা আহিছে সেন্টাৰত কিতাপ ৰাখিব লাগিব প্ৰতিটো নিশা মুক্তি সেন্টাৰত ৰাখিব লাগিব কিতাপ পঞ্জীয়ন কৰিব লাগিব প্ৰতিটো সেন্টাৰ ৰেজিষ্ট্ৰেচন কৰিবই লাগিব প্ৰতিটো সেন্টাৰ 25 জনৰ বিপৰীতে দুগৰাকীকৈ নাৰ্ছ থাকিব লাগিব একোটা ৰিহাব সেন্টাৰ নিশা মুক্তি কেন্দ্ৰত বাউন্সাৰ ৰাখিলে শিক্ষিত লোককহে ৰাখিব পাৰিব প্ৰতিটো সেন্টাৰ চিকিৎসকে পৰিদৰ্শন কৰি থাকিব লাগিব এই নিৰ্দেশনা আহিছে 1 আগষ্টৰ পৰা নিশা মুক্তি কেন্দ্ৰক লৈ জাৰি কৰা হল নতুন এছঅপি আৰু এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আছে পুনে এই মুহূৰ্তত মন্ত্ৰীগৰাকীৰ মন্তব্য আমি আগবঢ়াইছো আমি যিখন এছঅপি আনিছো তাৰ কাৰণে অলপ চেঞ্জিং লাগিব যে 25 জন পেচেণ্টৰ এগেইনষ্টত দুগৰাকী নাৰ্ছ থাকিব লাগিব ডক্টৰ এগৰাকীয়ে 24 আৱাৰ্ছত এজন যদি পেচেণ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰটোত আহে তেওঁক চেকআপ কৰিব লাগিব ডক্টৰ গৰাকীয়ে ক'ব লাগিব যে এই পেচেণ্টজন বা এই এডিক্ট ব্যক্তিগৰাকী এই ৰিহেব চেণ্টাৰটোত থাকিব লাগিব নে নালাগিব আৰু প্ৰত্যেক সপ্তাহত 2 দিন ডক্টৰে ৰাউণ্ড মাৰিব লাগিব আৰু সাইকিয়াট্ৰিষ্টে গৈ কাউন্সেলিং কৰিব লাগিব আৰু এগৰাকী এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব আমাৰ ৰিহেব চেণ্টাৰসমূহ কোনে চলাইছে কোনে চলোৱা নাই হেতু প্ৰশ্ন থাকে মালিক এজন আছে কোনোবা সময়ত নাই কোনোবা দুজন বাউন্সাৰে চলাই আছে এইবিলাক অলপ গণ্ডগোলীয়া আছিল গতিকে এজন এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব তেওঁৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টত এই গোটেইখিনি নিয়ম নীতি কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেতিয়া আমি কাবাক খুলিব দিম কাবাক খুলিব নিদিওঁ যোনে ফুলফিল কৰিব পাৰিব তেওঁলোকক খুলিব দিম যোনে ফুলফিল কৰিব নোৱাৰিব তেওঁলোকক খুলিব নিদিওঁ মোটামুটিকৈ এটা কথা ক'ব খোজো মই এই কথাটো তেখেতলোকক অনুৰোধ কৰিছোঁ ৰিহেব চেণ্টাৰসমূহৰ মালিকসকলক অনুৰোধ কৰিছোঁ যে অন্তত তেখেতলোকৰ ৰিহেব চেণ্টাৰকেইটা চাফা হওক আৰু এটা 200 স্কুৱেৰ ফিটৰ ৰুমত 4টা ল'ৰা বা 4জনী ছোৱালীহে থাকিব পাৰিব তাতকৈ থাকিব নোৱাৰিব বিছনা থাকিব লাগিব মাষ্ট খোৱা বোৱা ভাল হ'ব লাগিব ডক্টৰ ফেচিলিটিজ থাকিব লাগিব এইখিনি কাৰণে তেখেতলোকৰ লগত কথা পাতিলোঁ আপোনালোকৰ সন্মুখতে কথা পাতিলোঁ তেখেতলোকে দিয়া প্ৰায়বিলাক এডভাইজে মানিছোঁ কিন্তু আমি কৈছোঁ যে এইখিনি কিন্তু আমি শক্তিশালীভাৱে এনফৰ্চ কৰিম বা ইমপ্লিমেণ্ট কৰিম 1 তাৰিখৰ পৰা এই এছঅপিখন ইমপ্লিমেণ্ট হ'ব আৰু 3 মাহৰ পৰা আমি এনফৰ্চ কৰিম মানে মই কৈছোঁ যে য'ত ডক্টৰ দিব ফেচিলিটিজ দিব নোৱাৰে তেওঁলোকে বন্ধ কৰি দিয়ক এইটোতো কোনোবা বিজনেছ কৰা অনুষ্ঠান নহয় কোনোবা এগৰাকী ব্যক্তিয়ে কৈছিল যে গাঁৱত ডক্টৰ পোৱা নাযায় নহ'লে বন্ধ কৰি দিয়ক এখন আমি কোনোবা পেচেণ্টক মৰিবলৈ খুলিবলৈ দিব নোৱাৰোঁ কোনোবা এজন মানুহে টকা ইনকাম কৰিবলৈ ৰিহেব চেণ্টাৰ খুলিব নোৱাৰিব ৰিহেব চেণ্টাৰ খুলি টকা ইনকাম কৰাত আপত্তি নাই যদি নিয়ম মানি চলে নিয়মৰে কৰক তাত আপত্তি নাই নিয়ম নকৰিলে বন্ধ কৰি দিয়া হ'ব ষ্ট্ৰিক্ট হ'ম বুলি কৈছোঁ ডেফিনেটলি যদি এছঅপিখন হৈ যোৱাৰ পাছত এছঅপি 1 তাৰিখে হ'ব 3 মাহৰ ভিতৰত তেওঁলোকে এইবিলাক চেঞ্জ কৰিব লাগিব তাৰ পাছত যদি মৃত্যু হয় ক'ৰবাত যদি মৃত্যু হয় আমাৰ ডিপাৰ্টমেণ্টে সেই পাৰ্টিকুলাৰ ৰিহেব চেণ্টাৰটোৰ এগেইনষ্টত একশ্যন ল'ব মোক কৈ আছে মই চেক কৰিম এইটোতো কমপ্লেইনটোতো বহুত থাকে চব প্ৰুফ কৰিব কেতিয়াবা নোৱাৰি কেতিয়াবা মিছাও হয় কিন্তু যিটো দিছে মই ডেফিনেটলি চেক কৰিম আমি যিখন এছঅপি আনিছোঁ তাৰ কাৰণে অলপ চেঞ্জিং লাগিব যে 25 জন পেচেণ্টৰ এগেইনষ্টত দুগৰাকী নাৰ্ছ থাকিব লাগিব ডক্টৰ এগৰাকীয়ে 24 আৱাৰ্ছত এজন যদি পেচেণ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰটোত আহে তেওঁক চেকআপ কৰিব লাগিব ডক্টৰ গৰাকীয়ে ক'ব লাগিব যে এই পেচেণ্টজন বা এই এডিক্ট ব্যক্তিগৰাকী এই ৰিহেব চেণ্টাৰটোত থাকিব লাগিব নে নালাগিব আৰু প্ৰত্যেক সপ্তাহত 2 দিন ডক্টৰে ৰাউণ্ড মাৰিব লাগিব আৰু সাইকিয়াট্ৰিষ্টে গৈ কাউন্সেলিং কৰিব লাগিব আৰু এগৰাকী এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব আমাৰ ৰিহেব চেণ্টাৰসমূহ কোনে চলাইছে কোনে চলোৱা নাই হেতু প্ৰশ্ন থাকে মালিক এজন আছে কোনোবা সময়ত নাই কোনোবা দুজন বাউন্সাৰে চলাই আছে এইবিলাক অলপ গণ্ডগোলীয়া আছিল গতিকে এজন এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব তেওঁৰ
কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টত এই গোটেইখিনি নিয়ম নীতি কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেতিয়া আমি কাৰোবাক খুলিব দিম কাৰোবাক খুলিব নিদিওঁ যোনে ফুলফিল কৰিব পাৰিব তেওঁলোকক খুলিব দিম যোনে ফুলফিল কৰিব নোৱাৰিব তেওঁলোকক খুলিব নিদিওঁ মোটামুটিকৈ এটা কথা ক'ব খোজোঁ মই এই কথাটো তেখেতলোকক অনুৰোধ কৰিছোঁ ৰিহেব চেণ্টাৰসমূহৰ মালিকসকলক অনুৰোধ কৰিছোঁ যে অন্তত তেখেতলোকৰ ৰিহেব চেণ্টাৰকেইটা চাফা হওক আৰু এটা 200 স্কুৱেৰ ফিটৰ ৰুমত 4টা ল'ৰা বা 4জনী ছোৱালীহে থাকিব পাৰিব তাতকৈ থাকিব নোৱাৰিব বিচনা থাকিব লাগিব মাষ্ট খোৱা বোৱা ভাল হ'ব লাগিব ডক্টৰ ফেচিলিটিছ থাকিব লাগিব এইখিনিৰ কাৰণে তেখেতলোকৰ লগত কথা পাতিলোঁ আপোনালোকৰ সন্মুখতে কথা পাতিলোঁ তেখেতলোকে দিয়া প্ৰায়বিলাক এডভাইজে মানিছোঁ কিন্তু আমি কৈছোঁ যে এইখিনি কিন্তু আমি শক্তিশালীভাৱে এনফৰ্চ কৰিম বা ইমপ্লিমেণ্ট কৰিম 1 তাৰিখৰ পৰা এই SOPখন ইমপ্লিমেণ্ট হ'ব আৰু 3 মাহৰ পৰা আমি এনফৰ্চ কৰিম মানে মই কৈছোঁ যে য'ত ডক্টৰ দিব ফেচিলিটিছ দিব নোৱাৰে তেওঁলোকে বন্ধ কৰি দিয়ক এইটোতো কোনোবা বিজনেছ কৰা অনুষ্ঠান নহয় কোনোবা এগৰাকী ব্যক্তিয়ে কৈছিল যে গাঁৱত ডক্টৰ পোৱা নাযায় নহ'লে বন্ধ কৰি দিয়ক এখন আমি কোনোবা পেচেণ্টক মৰিবলৈ খুলিবলৈ দিব নোৱাৰোঁ কোনোবা এজন মানুহে টকা ইনকাম কৰিবলৈ ৰিহেব চেণ্টাৰ খুলিব নোৱাৰিব ৰিহেব চেণ্টাৰ খুলি টকা ইনকাম কৰাত আপত্তি নাই যদি নিয়ম মানি চলে নিয়মৰে কৰক তাত আপত্তি নাই নিয়ম নকৰিলে বন্ধ কৰি দিয়া হ'ব ষ্ট্ৰিক্ট হ'ম বুলি কৈছোঁ ডেফিনেটলি যদি SOPখন হৈ যোৱাৰ পাছত SOP 1 তাৰিখে হ'ব 3 মাহৰ ভিতৰত তেওঁলোকে এইবিলাক চেঞ্জ কৰিব লাগিব তাৰ পাছত যদি মৃত্যু হয় ক'ৰবাত যদি মৃত্যু হয় আমাৰ ডিপাৰ্টমেণ্টে সেই পাৰ্টিকুলাৰ ৰিহেব চেণ্টাৰটোৰ এগেইনষ্টত একশ্যন ল'ব মোক কৈ আছে মই চেক কৰিম এইটোতো কমপ্লেইনটোতো বহুত থাকে চব প্ৰুফ কৰিব কেতিয়াবা নোৱাৰি কেতিয়াবা মিছাও হয় কিন্তু যিটো দিছে মই ডেফিনেটলি চেক কৰিম আমি যিখন SOP আনিছোঁ তাৰ কাৰণে অলপ চেঞ্জিং লাগিব যে 25জন পেচেণ্টৰ এগেইনষ্টত 2গৰাকী নাৰ্ছ থাকিব লাগিব ডক্টৰ এগৰাকীয়ে 24 আৱাৰ্ছত এজন যদি পেচেণ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰটোত আহে তেওঁক চেকআপ কৰিব লাগিব ডক্টৰগৰাকীয়ে ক'ব লাগিব যে এই পেচেণ্টজন বা এই এডিক্ট ব্যক্তিগৰাকী এই ৰিহেব চেণ্টাৰটোত থাকিব লাগিব নে নালাগিব আৰু প্ৰত্যেক সপ্তাহত 2 দিন ডক্টৰে ৰাউণ্ড মাৰিব লাগিব আৰু চাইকিয়াট্ৰিষ্টে গৈ কাউন্সেলিং কৰিব লাগিব আৰু এগৰাকী এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব আমাৰ ৰিহেব চেণ্টাৰসমূহ কোনে চলাইছে কোনে চলোৱা নাই সেইটোও প্ৰশ্ন থাকে মালিক এজন আছে কোনোবা সময়ত নাই কোনোবা 2জন বাউন্সাৰে চলাই আছে এইবিলাক অলপ গণ্ডগোলীয়া আছিলে গতিকে এজন এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব তেওঁৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টত এই গোটেইখিনি নিয়ম নীতি কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেতিয়া আমি কাৰোবাক খুলিব দিম কাৰোবাক খুলিব নিদিওঁ যোনে ফুলফিল কৰিব পাৰিব তেওঁলোকক খুলিব দিম যোনে ফুলফিল কৰিব নোৱাৰিব তেওঁলোকক খুলিব নিদিওঁ মোটামুটিকৈ এটা কথা ক'ব খোজোঁ মই এই কথাটো তেখেতলোকক অনুৰোধ কৰিছোঁ ৰিহেব চেণ্টাৰসমূহৰ মালিকসকলক অনুৰোধ কৰিছোঁ যে অন্তত তেখেতলোকৰ ৰিহেব চেণ্টাৰকেইটা চাফা হওক আৰু এটা 200 স্কুৱেৰ ফিটৰ ৰুমত 4টা ল'ৰা বা 4জনী ছোৱালীহে থাকিব পাৰিব তাতকৈ থাকিব নোৱাৰিব বিচনা থাকিব লাগিব মাষ্ট খোৱা বোৱা ভাল হ'ব লাগিব ডক্টৰ ফেচিলিটিছ থাকিব লাগিব এইখিনিৰ কাৰণে তেখেতলোকৰ লগত কথা পাতিলোঁ আপোনালোকৰ সন্মুখতে কথা পাতিলোঁ তেখেতলোকে দিয়া প্ৰায়বিলাক এডভাইজে মানিছোঁ কিন্তু আমি কৈছোঁ যে এইখিনি কিন্তু আমি শক্তিশালীভাৱে এনফৰ্চ কৰিম বা ইমপ্লিমেণ্ট কৰিম 1 তাৰিখৰ পৰা এই SOPখন ইমপ্লিমেণ্ট হ'ব আৰু 3 মাহৰ পৰা আমি এনফৰ্চ কৰিম মানে মই কৈছোঁ যে য'ত ডক্টৰ দিব ফেচিলিটিছ দিব নোৱাৰে তেওঁলোকে বন্ধ কৰি দিয়ক এইটোতো কোনোবা বিজনেছ কৰা অনুষ্ঠান নহয় কোনোবা এগৰাকী ব্যক্তিয়ে কৈছিল যে গাঁৱত ডক্টৰ পোৱা নাযায় নহ'লে বন্ধ কৰি দিয়ক এখন আমি কোনোবা পেচেণ্টক মৰিবলৈ খুলিবলৈ দিব নোৱাৰোঁ কোনোবা এজন মানুহে টকা ইনকাম কৰিবলৈ ৰিহেব চেণ্টাৰ খুলিব নোৱাৰিব ৰিহেব চেণ্টাৰ খুলি টকা ইনকাম কৰাত আপত্তি নাই যদি নিয়ম মানি চলে নিয়মৰে কৰক তাত আপত্তি নাই নিয়ম নকৰিলে বন্ধ কৰি দিয়া হ'ব ষ্ট্ৰিক্ট হ'ম বুলি কৈছোঁ ডেফিনেটলি যদি SOPখন হৈ যোৱাৰ পাছত SOP 1 তাৰিখে হ'ব 3 মাহৰ ভিতৰত তেওঁলোকে এইবিলাক চেঞ্জ কৰিব লাগিব তাৰ পাছত যদি মৃত্যু হয় ক'ৰবাত যদি মৃত্যু হয় আমাৰ ডিপাৰ্টমেণ্টে সেই পাৰ্টিকুলাৰ ৰিহেব চেণ্টাৰটোৰ এগেইনষ্টত একশ্যন ল'ব মোক কৈ আছে মই চেক কৰিম এইটোতো কমপ্লেইনটোতো বহুত থাকে চব প্ৰুফ কৰিব কেতিয়াবা নোৱাৰি কেতিয়াবা মিছাও হয়
কিন্তু যুদ্ধ দিছে মই ডেফিনেটলি চেক কৰিম আমি যিখন SOP আনিছোঁ তাৰ কাৰণে অলপ চেঞ্জিং লাগিব যে 25 জন পেচেণ্টৰ এগেইনষ্টত দুগৰাকী নাৰ্ছ থাকিব লাগিব ডক্টৰ এগৰাকীয়ে 24 আৱাৰ্ছত এজন যদি পেচেণ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰটোত আহে তেওঁক চেকআপ কৰিব লাগিব ডক্টৰগৰাকীয়ে ক'ব লাগিব যে এই পেচেণ্টজন বা এই এডিক্ট ব্যক্তিগৰাকী এই ৰিহেব চেণ্টাৰটোত থাকিব লাগিব নে নালাগিব আৰু প্ৰত্যেক সপ্তাহত 2 দিন ডক্টৰে ৰাউণ্ড মাৰিব লাগিব আৰু সাইকিয়াট্ৰিষ্টে গৈ কাউন্সেলিং কৰিব লাগিব আৰু এগৰাকী এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব আমাৰ ৰিহেব চেণ্টাৰসমূহ কোনে চলাইছে কোনে চলোৱা নাই সেইটো প্ৰশ্ন থাকে মালিক এজন আছে কোনোবা সময়ত নাই কোনোবা দুজন বাউন্সাৰে চলাই আছে এইবিলাক অলপ গণ্ডগোলীয়া আছিলে গতিকে এজন এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব তেওঁৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টত এই গোটেইখিনি নিয়ম নীতি কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেতিয়া আমি কাবাক খুলিব দিম কাবাক খুলিব নিদিওঁ যোনে ফুলফিল কৰিব পাৰিব তেওঁলোকক খুলিব দিম যোনে ফুলফিল কৰিব নোৱাৰিব তেওঁলোকক খুলিব নিদিওঁ মোটামুটিকৈ এটা কথা ক'ব খোজো মই এই কথাটো তেখেতলোকক অনুৰোধ কৰিছোঁ ৰিহেব চেণ্টাৰসমূহৰ মালিকসকলক অনুৰোধ কৰিছোঁ যে অন্তত তেখেতলোকৰ ৰিহেব চেণ্টাৰকেইটা চাফা হওক আৰু এটা 200 স্কুৱেৰ ফিটৰ ৰুমত 4টা ল'ৰা বা 4জনী ছোৱালীহে থাকিব পাৰিব তাতকৈ থাকিব নোৱাৰিব বিছনা থাকিব লাগিব মাষ্ট খোৱা বোৱা ভাল হ'ব লাগিব ডক্টৰ ফেচিলিটিছ থাকিব লাগিব এইখিনিৰ কাৰণে তেখেতলোকৰ লগত কথা পাতিলোঁ আপোনালোকৰ সন্মুখতে কথা পাতিলোঁ তেখেতলোকে দিয়া প্ৰায়বিলাক এডভাইজে মানিছোঁ কিন্তু আমি কৈছোঁ যে এইখিনি কিন্তু আমি শক্তিশালীভাৱে এনফৰ্চ কৰিম বা ইমপ্লিমেণ্ট কৰিম 1 তাৰিখৰ পৰা এই SOPখন ইমপ্লিমেণ্ট হ'ব আৰু 3 মাহৰ পৰা আমি এনফৰ্চ কৰিম মানে মই কৈছোঁ যে য'ত ডক্টৰ দিব ফেচিলিটিছ দিব নোৱাৰে তেওঁলোকে বন্ধ কৰি দিয়ক এইটোতো কোনোবা বিজনেছ কৰা অনুষ্ঠান নহয় কোনোবা এগৰাকী ব্যক্তিয়ে কৈছিল যে গাঁৱত ডক্টৰ পোৱা নাযায় নহ'লে বন্ধ কৰি দিয়ক এখন আমি কোনোবা পেচেণ্টক মৰিবলৈ খুলিবলৈ দিব নোৱাৰোঁ কোনোবা এজন মানুহে টকা ইনকাম কৰিবলৈ ৰিহেব চেণ্টাৰ খুলিব নোৱাৰিব ৰিহেব চেণ্টাৰ খুলি টকা ইনকাম কৰাত আপত্তি নাই যদি নিয়ম মানি চলে নিয়মৰে কৰক তাত আপত্তি নাই নিয়ম নকৰিলে বন্ধ কৰি দিয়া হ'ব ষ্ট্ৰিক্ট হ'ম বুলি কৈছোঁ ডেফিনেটলি যদি SOPখন হৈ যোৱাৰ পাছত SOP 1 তাৰিখে হ'ব 3 মাহৰ ভিতৰত তেওঁলোকে এইবিলাক চেঞ্জ কৰিব লাগিব তাৰ পাছত যদি মৃত্যু হয় ক'ৰবাত যদি মৃত্যু হয় আমাৰ ডিপাৰ্টমেণ্টে সেই পাৰ্টিকুলাৰ ৰিহেব চেণ্টাৰটোৰ এগেইনষ্টত একশ্যন ল'ব মোক কৈ আছে মই চেক কৰিম এইটোতো কমপ্লেইনটোতো বহুত থাকে চব প্ৰুফ কৰিব কেতিয়াবা নোৱাৰি কেতিয়াবা মিছাও হয় কিন্তু যুদ্ধ দিছে মই ডেফিনেটলি চেক কৰিম আমি যিখন SOP আনিছোঁ তাৰ কাৰণে অলপ চেঞ্জিং লাগিব যে 25 জন পেচেণ্টৰ এগেইনষ্টত দুগৰাকী নাৰ্ছ থাকিব লাগিব ডক্টৰ এগৰাকীয়ে 24 আৱাৰ্ছত এজন যদি পেচেণ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰটোত আহে তেওঁক চেকআপ কৰিব লাগিব ডক্টৰগৰাকীয়ে ক'ব লাগিব যে এই পেচেণ্টজন বা এই এডিক্ট ব্যক্তিগৰাকী এই ৰিহেব চেণ্টাৰটোত থাকিব লাগিব নে নালাগিব আৰু প্ৰত্যেক সপ্তাহত 2 দিন ডক্টৰে ৰাউণ্ড মাৰিব লাগিব আৰু সাইকিয়াট্ৰিষ্টে গৈ কাউন্সেলিং কৰিব লাগিব আৰু এগৰাকী এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব আমাৰ ৰিহেব চেণ্টাৰসমূহ কোনে চলাইছে কোনে চলোৱা নাই সেইটো প্ৰশ্ন থাকে মালিক এজন আছে কোনোবা সময়ত নাই কোনোবা দুজন বাউন্সাৰে চলাই আছে এইবিলাক অলপ গণ্ডগোলীয়া আছিলে গতিকে এজন এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব তেওঁৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টত এই গোটেইখিনি নিয়ম নীতি কৰি